হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ৰাতিপুৱা উঠি প্ৰথমেই মোৰ ক্লাছবোৰ কৰি লৈছোঁ। এইকেইদিন স্কুলবোৰ বন্ধ দিয়াত মোৰ অলপ ভালেই হৈছে। 5:30 লোৱা ক্লাছবোৰ অলপ দেৰিকে ল'ব পাৰিছোঁ। ক্লাছ 9-10 দুয়োটা ক্লাছকে এইকেইদিন ছায়েন্সকে বুজোৱা হৈছে। আৰু ক্লাছবোৰ শেষ কৰি গ'লো অলপ তাইৰ দোকানলৈ। আৰু গৈয়ে দেখিছোঁ তাই ক্ৰাফ্টবোৰ ধুনীয়াকৈ মুচি মেলি লগাই আছে। কাৰণ এনেদৰে খোলাত ৰখাৰ বাবে প্ৰায়ে ধূলি পৰি লেতেৰা হৈ যায়। সেয়ে কেইদিন পিছে পিছে মুচি থাকিব লাগে। তাৰ পিছত আমি দুয়োজনীয়ে কামত লাগিলো। সেইদিনা বৰ্ডাৰটো গ্ৰীণ কালাৰ কৰিছিলো যে, তাই আকৌ ধুনীয়াকৈ ওপৰে ওপৰে অলপ মিলাই থৈছিলে। তাৰ পিছত বাকী অংশবোৰতো এটা এটাকৈ কালাৰ কৰিবলৈ ললো। প্ৰথমে পাগুৰিটোত ৰঙা, পিছত নীলা ৰঙেৰে কান্ধহাক ৰঙীন কৰি দিলো। আৰু আনফালে তাই এই নেম প্লেটবোৰত নামবোৰ লিখি আছিলে। যিহেতু কাষ্টমাৰজনে আগত বনোৱা নেম প্লেটটোৰ নিচিনাকৈ আঁকি দিবলৈ কৈছিল, সেয়ে নেম প্লেটত থকা নামবোৰো আগৰ দৰেই লিখি গৈছো। আজি ইমানতে সামৰিছো দেই। কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।